এখন ব্যতিক্ৰমী বিবাহ আধুনিকতাৰ ধাম খুমিয়াটো পুৰণিক মনত পেলালে বিয়াখনে প্ৰথমে চাওক এয়া এক ভাল লগা দৃশ্যটো নলবাৰী বালিতাৰাৰ নৰেন্দ্ৰ কলিতা আৰু জয়ন্তী কলিতাৰ দ্বিতীয় পুত্ৰ চন্দন কলিতাৰ এক ব্যতিক্ৰমী প্ৰয়াস বিবাহৰ বৰযাত্ৰী আহিছে নাচে গানে সকলো ফালে ৰঙীন পৰিৱেশ পিছে বৰ্তমান সমাজৰ পৰা প্ৰায় লুকাই যোৱা অন্য এক ৰূপত দেখা গ'ল এই বিয়াৰ দৰাক বিলাসী বাহনেৰে ঘোঁৰা গাড়ীত কইনা নিবলৈ আহিল দৰাই নলবাৰীৰ ব্যতিক্ৰমী ৰূপত দৰা চন্দন কলিতা বৰ্তমান সময়ত আধুনিকতা বাদ দি পুৰণি প্ৰথাৰে চন্দন কলিতাই ঘোঁৰা গাড়ীত উঠি নিজ গাঁৱৰে কইনা সুস্মিতা বৈশ্যক নিবলৈ এনেদৰে আহিল বৰযাত্ৰী আমাৰ গাঁৱৰে সকলো লগ লাগি এনেদৰে দৰা সাজি উলিয়াইছো মই তেখেতসকলক প্ৰথমতে ধন্যবাদ জনাইছোঁ প্ৰথম কথা হ'ল যে আধুনিকতাৰ এই যুগতো যে আমি যান্ত্ৰিকতাৰ কথাবোৰ পাহৰি আমি এই পুৰণা সংস্কৃতি বা পুৰণা আমাৰ এইবোৰ আমি বজাই ৰাখিব পাৰিছোঁ তাৰ কাৰণে মোক যিখিনি সহায় সহযোগিতা কৰি দিছে সেইখিনি মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ আৰু মোৰ এই যুগ্ম জীৱন যাতে সুখমৰ হয় সুখে শান্তিৰে আহিব লগা দিনকেইটা পাৰ কৰিব পাৰোঁ তাৰে নেতাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ